Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱা গা পা ধুই খাইছে গছ জিপলাই এতিয়া পাঘৰলৈ আহিছো চাহ অকনমান খাই লও তাৰ পিছত বাকিখিনি কাম কৰি যাম আপোনালোকক দুটা সাগুৰ ৰেচিপি আজি শেয়াৰ কৰিম বুলি ভাবিছো জিয়ানক খুৱা তো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু লগতে লাইক কমেন্ট কৰিব কেনেকা লাগিছে জনাব আসলতে ভিডিওবোৰ তেতিয়াহে গম পাম যে ভাল হৈছে নে বেয়া হৈছে নে কি না ঠিক আছে তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো আৰু প্ৰথমতে চাহ খাবলৈ কিবা এটা বনাই খাই বৈ আজৰি হৈ লও তাৰ পিছত আপোনালোকক ৰেচিপি কিটা দেখুৱাম আৰু এফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গৈ আজি ব্ৰেকফাষ্টত বুট আলু ভাজি লগতে বনাইছো চাহ আৰু এফালে জিয়ানলে বনাইছো ওটস এতিয়া এখিনি খাই লও খাই বৈ লৈ পেলাই আপোনালোকক ৰেচিপিটো দেখুৱাম আৰু আজি দুপৰীয়াৰ কাৰণে মই সাগুদানাৰ ৰেচিপিটো আপোনালোকক দেখুৱাইছো আসলতে সাগু ফলমূল পাচলি সব দি পেলাই বনাব পাৰে ইয়াতে মই মিঠা আলু গাজৰ বিন বিলাহী আদা পিয়াজ এনেকৈ লৈছো লগতে লৈছো মগু আৰু মসুৰ দালি আৰু লগতে লৈছো ইয়া সাগুদানা হাতৰ মুঠিৰে এমুঠি লৈছো দাইলো আধা মুঠি মগু আধা মুঠি মসুৰ এনেকৈ কৰি লৈছো আৰু এতিয়া এইখিনি ৰেডি কৰি ললো ৰেডি কৰি লোৱাৰ পিছত কুকাৰ এটাত মই প্ৰথমতে ঘি দি লম ঘি আসলতে 2 চামুচ মানেই লাগে মানে পাচলিখিনি নহলে ভাজ খাওঁতে দিগদাৰ হয় মই এয়া মোৰ অকনমান শেষ হ'বলৈ হৈছিলে গতিকে মই সুচি বেছি পেলাই যিকণ আছিলে গোটেইখিনি দি দিছো আৰু এফালে ঘিউখিনি গৰম হোৱাত মই দিলৈছো জিৰা আৰু লগতে অকনমান হিং পাউডাৰ দিছো আসলতে হিং দিলে গেছৰ কোনো ধৰণৰ সমস্যা নহয় গতিকে অকনমান হিং দিছো আপোনালোকে নৰমালিও যদি খিচিৰি বনাই বা তেনেকুৱা দাইল চাইল বনাই তেতিয়া তেল মাৰতে অকনমান হিং দি দিব আৰু তাৰ পিছতে ইয়াতে থকা পিয়াজখিনি দিলো লগতে আদা কণো দি দিছো আপোনালোকে নহৰু দিব পাৰে মই অকল আদায়ে দিলো আৰু এইখিনি অলপমান ভাজ খোৱাৰ পিছতে মই বাকি যিখিনি পাচলি আছিলে সেই পাচলিখিনিও দি দিম আৰু আপোনালোকে সাগুত ভালেমান পৰিমাণে কাৰ্বোহাইড্ৰেট লগতে নিউট্ৰিশন পোৱা যায় সকলোৱে জানে চাগে যিখিনিয়ে মানে বেবিৰ গ্ৰোথ ডেভেলপমেন্ট এইখিনি সময়খিনি ক্ষেত্ৰত মানে সহায় কৰে আৰু লগতে যদি অকনমান ক্ষীণ হয় বা ভকত হবৰ বাবেও সাগুটো আসলতে খুৱায় গতিকে খুৱাব পাৰে খুব ধুনীয়া এটা অপচন হয় সাগু আৰু ল'ৰা-ছোৱালী বিলাকে কি হয় যেতিয়া নতুনকৈ খোৱাবোৰ বনাই দিয়ে তেতিয়া খাই খুব বেছি ভাল পায় কাৰণ একেখিনি বস্তুকে সিহঁতিও খাই আমনি পায় নহয় জানো গতিকে আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু এইখিনি ভাজি লোৱাৰ পিছতে মই অকনমান ইয়াতে হালধি আৰু নিমখ দি দিছো সোৱাদমতে আৰু বেলেগ কোনো ধৰণৰ মছলা জাতীয় বস্তু মই ইয়াত ব্যৱহাৰ নকৰো তাৰ পিছতে মই দিছো দাইলখিনি আৰু এইখিনিও এতিয়া ভালদৰে ভাজি লম আৰু এইখিনি ভাজ খোৱাৰ পিছতে ইয়াতে মই সাগুদানা যিখিনি ৰেডি কৰি ৰাখিছিলো হেয়া দি দিম সাগুদানাখিনি আপোনালোকে তিয়াই ৰাখিব তেতিয়া কোমল হ'ব সিজুতেও বেছি সময় নালাগে আৰু মই এয়া ডাঙৰ সাগুদানাটো লৈছো এইখিনি মই 2 ঘণ্টা মানৰ আগতে তিয়াই ৰাখিছিলো তাৰ পিছত এইখিনি দি ললো দি পেলাই ভালদৰে মিলাই লোৱাৰ পিছতে এতিয়া ইয়াতে ভাজ খোৱাৰ পিছত মই ইয়াত পানী দি দিম আন্দাজমতে যেনেদৰে আপোনালোকে খিচিৰি বনাই তেনেদৰে দি দিব খাবলৈ খুব সোৱাদ হয় ডাঙৰ মানুহেও খাব পাৰে যদি খাম বুলি ভাবে আৰু এইখিনি ইয়া পানী দি দিলো আন্দাজমতে দি পেলাই ইয়াতে মই ধুনীয়াকৈ দুটা সিটি আনি লম যেটো দাইলখিনিও সিজিব লাগিব কাৰণ সাগুখিনি সিজুতে বেছি টাইম নালাগে দাইলখিনি সিজুতে আসলতে অকণ সময় লাগে গতিকে এফালে দুটা সিটি দি ললো আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল সাগুৰ খিচিৰি যদি আপোনালোকে নাই বনোৱা এবাৰ বনাই চাব আৰু খাই চাব বা ল'ৰা-ছোৱালীক খুৱাই চাব তেহেঁতিও ভাল পাব আৰু খুব ধুনীয়াকৈ সিজি গৈছে গোটেইখিনি বস্তু পাচলি যিমানখিনি দিছিলো লগতে সাগুখিনিও আৰু সাগু সিজুতেটো এনেও বেছি সময় নালাগে আৰু এতিয়া এইখিনি উলিয়াই ললো উলিয়াই লোৱাৰ পিছতে মই জিয়ানক খুৱাই লম আপোনালোকক জিয়ানক খোৱাখিনিও এটা কাৰণেই দেখুৱাও যেহেতু আপোনালোকে তেতিয়া গম পাব যে খাই ভাল পায় নে ল'ৰা-ছোৱালীয়ে বেয়া পায় আৰু জিয়ানে যেহেতু খাই ভালেই পায় মই কেতিয়াবা বনাই দিওঁ দেই সদায়ও মই নোখোৱাও কেতিয়াবাহে বনাও সেইকাৰণে আপোনালোকক বনোৱাৰ লগতে খোৱাখিনিও অকনমান দেখুৱাই দিওঁ আৰু এফালে খোৱাখিনি খালে খাই বৈ যিকণ থাকিলে সেইখিনি এতিয়া খুৱাই আছে তাৰ পুতলাটো এয়া যে পৰি গৈছে মানে তাৰ বিৰাট ফূৰ্তি আৰু সেইখিনিয়ে ফূৰ্তি এনেকৈ খেলা ধূলাৰ মাজেৰে তাক খুৱাই বৈ আজৰি কৰিলো মই আৰু এতিয়া আহিছো সেকেন্ড ৰেচিপিটোৰ কাৰণে আপোনালোকক দেখুৱাই দিছো সাগু কিমান কোমল হ'ব লাগিব যেহেতু এটো এটা মিঠা ৰেচিপি হয় নিমখীয়া মিঠা দুটাই শেয়াৰ কৰিছো আপোনালোকৰ লগত আৰু ইয়াতে অকনমান ফ্ৰুটছ পিউৰি দিম যেহেতু সেইকাৰণে মই ষ্ট্ৰবেৰিজ কেইটামান আৰু কল লৈছো আৰু এইফালে ইয়া লৈছো অকনমান বিট ৰুকি পেলাই তাতে পানী অকনমান দি ৰসখিনি উলিয়াই লৈছো কল আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে যি খুৱাই যি খায় আৰু আপোনালোকৰ বাচ্চাবিলাকে হেয়া দিব পাৰিব আৰু প্ৰথমতে এতিয়া গাখীৰখিনি উতলাই লৈছো আৰু এবছৰৰ আগলৈকে আপোনালোকে এটো ৰেচিপি যদি বনাই
গাখীৰ নিদিব যেটো গৰু গাখীৰ নুখুৱাই প্ৰটিনৰ পৰিমাণটো বেছি যেহেতু থাকে গতিকে এয়া গাখীৰ নিদিব আপোনালোকে প্ৰথমতে বিটৰুট তেনেকৈ তিয়াই পেলাই সেই তাৰ ৰসতে সাগুখিনি সিজাই যেটো এটা গাখীৰ দিয়ে বাচ্চাবিলাকৰ কাৰণে ফৰ্মুলা মিল্ক হয় হেতু দিব পাৰে তেনেকৈ কৰি পেলাই আপোনালোকে 1 বছৰৰ পিছৰ বেবিখিনি খুৱাব পাৰে 1 বছৰৰ পিছত আপোনালোকে এনেকৈ খুৱাব পাৰে আৰু এতিয়া ইয়াতে মই দি দিলো সেই তিয়াই ৰখা বিটৰুটৰ ৰসখিনি দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে আৰু এনেকৈ আসলতে লৰা ছোৱালীবিলাকে যেতিয়া মানে বেলেগ বেলেগ কালাৰফুল খানা দেখে তেতিয়াও হিয়তি খুব ভাল পায় যেটো অকনমান জিয়ান ডাঙৰ হৈছে এতিয়া অকনমান বুজি পায় বস্তুবিলাক আৰু এনেকৈ তাহতক কালাৰ বিলাকো আপোনালোকে শিকাব পাৰে বস্তু ধৰক যিকোনো কালাৰফুল ফ্ৰুটস দিলে তেনেকৈ আপোনালোকে কালাৰ্ছখিনিও শিকাব পাৰে এতিয়া হেয়া ভালদৰে সিজি গল সাগুখিনি সিজাৰ পিছতে তাতে মই অকনমান গুড় দি ললো গুড় দি লোৱাৰ পিছতে অকনমান যেতিয়া সাগুখিনি সিজি যায় তেতিয়া গুট মাৰি আহে অকন গুটা টাইপ হৈ যায় তেতিয়া আপোনালোকে নমাই ল'ব নমাই লোৱাৰ পিছতে এতিয়া মই ফ্ৰুটস পিউৰিটো বনাই লওঁ পিউৰি মানে ইমান একেবাৰে পাতলকেও নহয় জাস্ট অকনমান থাকিব আৰু পাল্প বিলাক হেতি সুবাই যাতে খালে মুখত তাঁতৰ দাঁতত লাগে তেনেকুৱাকৈ আৰু এইফালে ইয়া ষ্ট্ৰবেৰী গিটা কাটি লৈছো আৰু কল যি দুটা লৈছো যেটো কল গিটা মোৰ সৰু আছিল সেই কাৰণে মই দুটা লৈছো যদি ডাঙৰ হয় এটা দিলেও হ'ব আৰু এইখিনি কৰি থকাৰ মাজতে জিয়ানে আহিলে যেটো হি ফ্ৰুটস বিলাক খাই ভাল পায় গতিকে হি আহিলে আৰু মই কিবা কাম এটা কৰি থাকিলে মানে হি আহি অকনমান মোক এনেকৈ হেল্প কৰি দিয়ে কিনো কৰিব আৰু বেলেগ মানুহ যেহেতু নাই মোৰ লগতেই লাগি থাকে আৰু হেয়া তেনেকৈ অকনমান ডাঙৰ হৈছেগে আৰু এতিয়া এইখিনি মই ধুনিয়াকৈ কাটি ললো কাটি লোৱাৰ পিছতে ইয়াতে মই দিম 1 চামুচ ড্ৰাই ফ্ৰুট পাউডাৰ এয়া দি ললো ড্ৰাই ফ্ৰুট পাউডাৰৰ ৰেচিপিটো যদি আপোনালোকক লাগে আপোনালোকে মই ডেসক্ৰিপচন বক্সত লিংক দিম চাই ল'ব পাৰিব যেহেতু বহুতে গম নাপাবও পাৰে কেনেদৰে ড্ৰাই ফ্ৰুটটো প্ৰিপেয়াৰ কৰিছো ঠিক আছে তেতিয়া হলে এতিয়া বাকিখিনি দেখুৱাই লওঁ এয়া এইখিনি ভালদৰে মই চামুচেৰে সানি ললো সানি লোৱাৰ পিছতে এতিয়া যিখিনি সাগু মই বইল কৰি ৰাখিছিলো সেই সাগুখিনি উলিয়াই লম উলিয়াই লোৱাৰ পিছতে ইয়াতে যিখিনি পিউৰি বনালো সেইখিনি দি মিক্স কৰি দিম তেতিয়া মানে সাগুটো দেখিবলৈ যেনেকৈ কালাৰফুল লাগিছে খাবলৈও তেনেকৈ ফ্লেভাৰফুল হয় প্লাস যেটো ষ্ট্ৰবেৰী ফ্লেভাৰটো আহে লগতে টেষ্টটো আহিব আৰু কলৰ যেটো মিঠা সেই মিঠাটোৰে মানে খাবলৈ খুব বেছি টেষ্ট কৰে মানে খানাটো আৰু লগতে দুটামান ষ্ট্ৰবেৰী দি দিছো হি এখিনিও খাই থাকিব আৰু লগতে তাৰো অকনমান খাব যেটো ব্ৰেকফাস্টটো অকনমান হেভিকে খুৱাব লাগে আৰু ইয়াৰো অকনমান আপোনালোকক খুৱাই পেলাই দেখুৱাই দিছো তেতিয়া আপোনালোকে অকনমান আইডিয়া কৰিব পাৰিব যে আপোনালোকৰ বাচ্চাটোৱে খাই ভাল পাবনে নাপায় যেটো খাবলৈ বহুত টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যেটো জানক মই যি কোনো বস্তু যি বনাই দিও তাৰে অকনমান নিজেও টেষ্ট কৰি চাও কাৰণ কিয়নো আমি যেটো টেষ্ট বেয়া পাওঁ তাহাঁতিনো কেনেকৈ ভাল পাব নহয় জানো গতিকে যিমান পাৰো অকনমান টেষ্টফুল কৰি বনাই খুৱাবলৈ চেষ্টা কৰো আৰু আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো কেনেকুৱা লাগিলে নিশ্চয় জনাব আৰু এই ৰেচিপিটো ট্ৰাই কৰিব তো আপোনালোকক নতুন ভিডিও এটাৰ সৈতে আকৌ এবাৰ লগ পাম থ্যাংক ইউ